Hello students, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আমাৰ কলেজত নাম লগাইছে আফটাৰ HS হায়াৰ সেকেন্ডাৰী তো তেওঁলোকৰ বহুতে হয়তো কনফিউজ হৈ আছে যে কি পঢ়িম কি পঢ়িবলৈ গৈ আছো বা কি হ'বলৈ গৈ আছে তেওঁলোকে কোনো ধৰণৰ আইডিয়া নাই মেজৰ কি মাইনৰ কি AC কি VAC কি তো এনে ধৰণৰ বিভিন্ন সাবজেক্ট আছে যোনবিলাকৰ বিষয়ে তেওঁলোকৰ একেবাৰে নলেজ নাই তাৰোপৰি যিসকল অলৰেডি কলেজত পঢ়ি আছে তেওঁলোকৰো হিমানখিনি আইডিয়া নাই যে পিছলৈ কি হ'বলৈ গৈ আছে তো আজি ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ এটা ক্লিয়াৰ এটা মানে পাবা ক্লিয়াৰ হ'ব বস্তুখিনি গোটেইখিনি যে তোমালোকে কি কৰিবলৈ গৈ আছা বা গোটেই সিস্টেমটো কি সেই গোটেইখিনি বুজিবলৈ চেষ্টা কৰিম তো আমি যদি চাওঁ এই কোৰ্সটো যোনটো কৰিবলৈ আমাৰ গৈ আছো আমি BA BSc বা BCom তো সেই কোৰ্সটোহে আমাৰ 4th ইয়াৰৰ যদি তোমালোকে জাস্ট অনাৰ্স লৈ পেলাই মেজৰ লৈ পেলাই জাস্ট BA বা BSc বা BCom কৰিব গৈ আছা তেন্তে কোৰ্সটো হ'ব 3 ইয়াৰ্ছৰ আৰু যদি তোমালোকে ভাবা যে অনাৰ্স উইথ ৰিসাৰ্চ কৰো তেতিয়া আমাৰ কি হ'ব কোৰ্সটো হ'ব 4th ইয়াৰ মানে 4 বছৰৰ হ'ব এটা ইয়াতে আমি ডিসকাস কৰিম অনাৰ্সৰ কথা অনাৰ্স উইথ ৰিসাৰ্চৰ কথা পিছত বেলেগ এদিন ডিসকাস কৰিম কিন্তু আজি আমি ডিসকাস কৰিম যে আমাৰ 3 বছৰীয়া যোনটো কোৰ্স আছে মেজৰ মাইনৰ লৈ পেলাই সেইকেইটা কোৰ্স কিনে ধৰণৰ হ'ব এতিয়া আমাৰ হাতত আছে দুটা অপচন আমি মেজৰ লৈ পেলাই পঢ়িব পাৰো বা আমি মাইনৰ হেতুক আমি ক'ব পাৰো যে আমি মেজৰ লৈ পেলাই পঢ়িব পাৰো বা পাস কোৰ্স লৈ পেলাই পঢ়িব পাৰো আগতো সিস্টেম আছিলে আগতো যেতিয়া আমি ধৰা এটা NAP নিউ NAP মতে গোটেইখিনি আমি ডিসকাস কৰিম মানে নতুনকৈ যেহেতু এটো হেৰি হৈছে কিন্তু NAP আহাৰ আগতো হেতু আছিল যে কোনোবাই মেজৰ ললে মেজৰ ল'ব পাৰে বা কোনোবাই পাস কোৰ্স লৈ পেলাই পাস মানে পঢ়িব পাৰে ঠিক তেনেদৰে ইয়াতো হেতু সিস্টেম আছে তো মেজৰ মানে হৈছে আমাৰ মেজৰ যোনটো সাবজেক্ট আমি লম আৰু মাইনৰ মানে হৈছে তোমালকে মেজৰ নলৈ মাইনৰ সাবজেক্ট লৈ পেলাও তোমালকে গোটে কোৰ্সটো কৰিব পাৰা তো মেজৰত কি কেনে ধৰণৰ কোৰ্স হয় বা মাইনৰত কি হয় সেইখিনি কথা ডিসকাস কৰিবলৈ গৈ আছো তো প্ৰথমতে স্টাৰ্ট কৰিছো মেজৰ সাবজেক্টৰে তো মেজৰ সাবজেক্ট আমি যেতিয়া চুজ কৰো তেতিয়া আমাৰ এটা চুজ কৰিব লাগে আৰু এটো মেজৰ এটা সাবজেক্টে থাকে আপ টু 3rd সেমলৈকে পাছত আছে মেজৰ লগত আমি দুটা মাইনৰ সাবজেক্ট চুজ কৰিব লাগে মেজৰ মাইনৰ সাবজেক্ট দুটা চুজ কৰিব লাগিব আৰু এই মাইনৰ দুটা সাবজেক্ট যোনটো চুজ কৰিম হেতু আমি পঢ়িব লাগিব আপ টু 3rd সেমলৈকে পিছত নালাগে আৰু 3rd সেম ফাৰ্স্ট সেকেন্ড থাৰ্ড লৈকে পঢ়িব লাগিব তাৰ পিছত আমি পঢ়িব নালাগে আৰু সেমিষ্টাৰ বুলি কওঁতে এটা কথা মন কৰা যে সেমিষ্টাৰ বুলি কওঁতে 6 মাহ বুজায় এটো হয়তো জানাই অলৰেডি তোমালকে যে সেমিষ্টাৰ এটা সেমিষ্টাৰ মানে 6 মাহ দুটা সেমিষ্টাৰ মানে 1 বছৰ নেক্সট আছে MDC তো MDC ফুল মিনিং হৈছে মাল্টি ডিসিপ্লিনাৰী কোৰ্স আৰু ইয়াতে আমি কি কৰিব লাগিব এটা সাবজেক্ট আমি চুজ কৰিব লাগিব এতিয়া মাল্টি ডিসিপ্লিনাৰী কোৰ্স মানে হৈছে ধৰা যোনবিলাক ধৰা কিছুমান ডিফাৰেন্ট কোৰ্স ধৰা তুমি ধৰা সায়েন্সত পঢ়ি আছা কিন্তু তুমি হয়তো আৰ্টছৰ কোনো এটা সাবজেক্ট পঢ়িব পাৰিবা বা কমাৰ্চৰ কিবা এটা পঢ়িব পাৰিবা ঠিক তেনেকৈ আৰ্টছৰ ষ্টুডেন্ট হয়তো সায়েন্সৰ এটা সাবজেক্ট পঢ়িব পাৰিব তো এটো মাল্টি ডিসিপ্লিনাৰী কোৰ্স হয় তো যিকোনো এটা চুজ কৰিলে হ'ল বিভিন্ন সাবজেক্ট বিভিন্ন কলেজে অফাৰ কৰে তাৰ পৰা যিকোনো এটা চুজ কৰিলে হ'ল আৰু সেই সাবজেক্টটো তোমালকে পঢ়িব লাগিব আপ টু 3rd সেমলৈকে মানে যোনটো চুজ কৰিবা হেতু আপ টু 3rd সেমলৈকে পঢ়িব লাগিব তাৰ পিছত চুজ কৰিব লাগিব AEC তো AEC ফুল ফৰ্ম হৈছে এবিলিটি ইনহেন্স কোৰ্স তো এই এবিলিটি ইনহেন্স কোৰ্স মানে হৈছে ল্যাঙ্গুৱেজ ল্যাঙ্গুৱেজৰ ধৰা কি হ'ব পাৰে ইংলিশো হ'ব পাৰে বা মানে বেছিভাগ কি থাকে ধৰা হিন্দী থাকিলে ধৰা বা বেলেগ বেলেগ যোনবিলাক ল্যাঙ্গুৱেজ আছে সেই ল্যাঙ্গুৱেজৰ ইয়াতে থাকিব মানে এবিলিটি ইনহেন্স কোৰ্সত তাৰ তোমালকে এটা চুজ কৰিব লাগিব আৰু তাৰ হেতু কেটা কিমানলৈকে পঢ়িব লাগিব ফাৰ্স্ট সেকেন্ড থাৰ্ড আপ টু 3rd সেমিষ্টাৰ হেতু সাবজেক্ট পঢ়িব লাগিব নেক্সট আহিব VAC তো তোমালকে আৰু এটা সাবজেক্ট VAC চুজ কৰিব লাগিব ভ্যালু এডেড কোৰ্স তো সেই VAC কোৰ্সত কি হ'ব প্ৰথম সেমিষ্টাৰ তোমালকে EVS পঢ়িব লাগিব ফাৰ্স্ট সেমিষ্টাৰ তোমালকে VAC আন্ডাৰত এটা সাবজেক্ট পঢ়িব লাগিব এটো হৈছে EVS আৰু সেকেন্ড সেমিষ্টাৰত তোমালকে ইয়াতে ডিফাৰেন্ট কলেজে ডিফাৰেন্ট ধৰা বেলেগ বেলেগ হেৰি দিয়ে ডিফাৰেন্ট সাবজেক্ট থাকে ধৰা যোগা পঢ়িলা প্ৰথম ফাৰ্স্ট সেমিষ্টাৰ তোমালকে EVS পঢ়িলা সেকেন্ড সেমিষ্টাৰত তোমালকে যোগা পঢ়িলা বা বেলেগ কোনোবা কলেজত সাইবাৰ সিকিউৰিটিও দিব পাৰে তো হেতু পঢ়িলা তো মানে এটো ধৰা VAC টো আপ টু 2nd সেমলৈকে থাকিব নেক্সট আউটা চুজ কৰিব লাগিব স্কিল এনহান্সমেন্ট কোৰ্স তো স্কিল এনহান্সমেন্ট কোৰ্সত কি কৰিব লাগিব তোমালকৰ মেজৰ এটো কোন বেলেগ ধৰণে পঢ়িব লাগে তোমালকে যোনটো মেজৰ লৈছা তাৰে কোনো এটা বিষয়ৰ ওপৰত তোমালকে পঢ়িব পাবা ইয়াত তো মেজৰৰ ধৰা যোনটো মেজৰৰ পৰা আহিব যোনটো বিষয় বস্তু হেতু ফাৰ্স্ট আৰু সেকেন্ড সেমত পঢ়িব লাগিব আৰু এটা বিষয় ল'ব লাগিব মাইনৰ পৰা 3rd সেমত কি হ'ব তোমালকে যেনেকৈ মই প্ৰথমতে ক'লো যে তোমালকে স্কিল এনহান্সমেন্ট কোৰ্সত কি কৰিব লাগিব মেজৰৰ কোনো এটা বিষয় বস্তু তোমালকে ফাৰ্স্ট আৰু সেকেন্ড সেমত পঢ়িব লাগিব ঠিক তেনেদৰে মাইনৰ 3rd সেমত কি হ'ব মাইনৰ কোনো এটা বিষয় বস্তু তোমালকে 3rd সেমত পঢ়িব লাগিব তো এটা গুটেইখিনি যদি মিলাই চাও আমি ফাৰ্স্ট সেকেন্ড নট পঢ়িব লাগিব 7টা সাবজেক্ট 3rd সেমত পঢ়িব লাগিব 6টা সাবজেক্ট যেহেতু VAC টো নাথাকে আৰু 4th সেমত আমি বাকি একো পঢ়িব নালাগে জাস্ট
মেজৰৰ 4টা ছাবজেক্ট পঢ়িব লাগিব মেজৰৰ 4টা পাৰ্ট থাকিব তো সেইখিনি পঢ়িব লাগিব আৰু বাকি বেলেগ একো পঢ়িব নালাগে এতিয়া তোমালোকে যদি চিন্তা কৰিছা যে মই মেজৰ নলওঁ ডাইৰেক্ট মাইনৰ লৈ পেলাই পঢ়িম তে সেইটোও পাৰিবা কৰিবলৈ এতিয়া মাইনৰ ল'বলৈ গ'লে তোমালোকে কি কৰিব লাগিব মাইনৰ 3টা ছাবজেক্ট চুজ কৰিব লাগিব আৰু সেই 3টা ছাবজেক্ট তোমালোকে ফাৰ্ষ্ট টু 6th চেমলৈকে চলি যাব সেই 3টা ছাবজেক্টে ফাৰ্ষ্টৰ পৰা একেবাৰে 3rd চেম মানে 6th চেমলৈকে পঢ়ি থাকিব লাগিব মানে বেলেগ বেলেগটো জানা সেইটো ষ্টেজ বেলেগ বেলেগ হয় ধৰা পাৰ সেমিষ্টাৰ কিতাপ বেলেগ হ'ব সেইটো বেলেগ কথা সেইটো গম পাইছাই তাৰপিছত কি হ'ব ভিএসসি ইয়াত থাকিব ভিএসসিও ইয়াত থাকিব যেনেকৈ ইভিএস আগত যে ক'লোঁ যে তেনেকৈ ইয়াতো ইভিএস থাকিব ফাৰ্ষ্ট এণ্ড ছেকেণ্ড চেমত আৰু য়োগা থাকিব য়োগা চাইবাৰ ছিকিউৰিটি থাকিব 3rd চেমত নেক্সট থাকিব AEC তো AECটো আগতে আমি কৈছোঁ লেংগুৱেজ যোনটো হয় তো ইয়াতে কি কৰিব লাগিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তোমালোকে AECটো পঢ়িব লাগিব নেক্সট যোনটো BSc আছিলে সেইটো গৈ পেলাই কি হ'বগৈ 3rd চেমত SEC হৈ যাব SC স্কিল ইনহেঞ্চমেণ্ট আমাৰ কোৰ্ছ যে আছিলে সেইটো যোনটো কথা কৈছিলোঁ মই তো সেইটো হ'বগৈ য'ত মেজৰৰ পৰা য'ত মাইনৰ পৰা তোমালোকে পঢ়িব লাগিব কিছুমান বেলেগ বেলেগ বিষয়বস্তু সেইটো কি হ'ব তোমালোকৰ 3rd to 6th চেমলৈকে সেইটো পঢ়িব লাগিব হৈ গ'ল আৰু যোনটো AEC আছে সেইটো কি হ'ব 4th চেমৰ পৰা MDC হৈ যাব তো এই MDC আগতে আমি ডিছকাছ কৰিছোঁ মাল্টিপল ডিচিপ্লিনাৰী কোৰ্ছ যোনটো আছিলে বিভিন্ন ছাবজেক্ট আমি পঢ়িব পাৰোঁ যে ইচ্ছা থাকে তো ইয়াতে আমি তোমালোকে কি কৰিব লাগিব MDC চুজ কৰিব লাগিব 4th চেমৰ পৰা আৰু এইটো চলিব 4thৰ পৰা 6thলৈকে তো এইখিনি আছিলে আশা কৰিছোঁ তোমালোকে বুজি পাইছা তো আমি আজি বুজিলোঁ মেজৰ আৰু মাইনৰ মানে কি AMDC কি AEC কি VSc কি বা SEC কি সেইখিনি আমি বুজিলোঁ আৰু আশা কৰিছোঁ তোমালোকে বুজি পাইছা গোটেইখিনি কথা আৰু এটা কথা ইয়াতে কৈ যাওঁ যে কলেজ হিচাপে অলপ ছাবজেক্টবিলাক বেলেগ বেলেগ পাব পাৰে অলপ ভেৰি কৰিব পাৰে কলেজৰ ওপৰতো তো গতিকে সেইখিনি কলেজ গ'লে তোমালোকে গম পাবা কিন্তু মেইন NEP মতে এইখিনি ষ্ট্ৰাকচাৰে আছে মই যোনখিনি ডিছকাছ কৰিলোঁ তো এইখিনি ফ'ল' কৰিলেই হ'ল তো বুজি পাইছা নে কমেণ্ট বক্সত জনাব নাপাহৰিবা তোমালোকে যদি ভাবিছা স্পকেন ইংলিছৰ ক্লাছ কৰিবলৈ তেন্তে তোমালোকে আমাৰ এপত যাব পাৰা এপত গৈ ক্লাছ অপশ্যনটো যোনটো আছে তাত ক্লিক কৰিবা তাতে ক্লিক কৰাৰ পিছতে যোনটো ৰেকৰ্ডেড অপশ্যন আছে তাত চোৱা স্পকেন ইংলিছ বুলি এটা কোৰ্ছ আছে মাত্ৰ 249ত তো তোমালোকে কৰিব পাৰা ইয়াতে বেছিক টু এডভান্স গোটেইখিনি শিকোৱা আছে তো যোন ইণ্টাৰেষ্টেড হয় মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিছোঁ তাত গৈ তোমালোকে এই মানে কোৰ্ছটো ল'ব পাৰা আজিৰ ভিতৰতে ক'লোঁ কি পইচা উইকেলাৰ